হাই গাইজ আজি মোৰ এক্সাম শেষ হ'ল আৰু তাৰ খুচি দেখো মোৰ দুখ লাগিছে বিগ বছ শেষ হ'ব হাই কৰে পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা আজি একদম চবতকে ভাল হ'ল এয়া একদম চব মানুহ গোটেই ল'ৰা ছোৱালী কোৱা ছিক্স চেমলৈ পালোঁ আমি এতিয়া আজি পৰীক্ষা একদম গেলাই দিলোঁ লাষ্ট পৰীক্ষা বুলি আজি মোৰ প্ৰথমবাৰ ভাল হৈছে আজি মই প্ৰথমবাৰ ফিলচফি পৰীক্ষা বেয়া হৈছে আজি মোৰ প্ৰথমবাৰ ভাল হৈছে ঘৰলৈ যাব সিহঁতক হোষ্টেলত সিহঁতে বোলে এপ্লিকেশ্যন দি যাবলৈ কৈছে হোষ্টেল নহয় আচলতে পি জি থাকে পি জিটো এতিয়া এপ্লিকেশ্যন কিন্তু মই 2 বছৰ পি জি থাকিলোঁ আজিলৈকে মই এবাৰো এপ্লিকেশ্যন দি ঘৰলৈ গৈ নাপালোঁ কাৰণ আমাৰ পি জিত এনেকুৱা নিয়ম নাছিলে বুজিলে গাইজ কিন্তু মই এপ্লিকেশ্যন দি বহুত এলাহ মানে মোৰ বহুত এলাহ মই এইবোৰ কাম নকৰোঁ তাতকৈ মই ফোন এটা কৰিম মাহঁতোৱে ক'ম যে মই ঘৰলৈ মাক সুধিলোঁ মায়ে কৈছে ফোন এটা কৰিম এই মানে অলপ বেছি কথা কয় আৰু এয়া আজি আমাৰ আমি খাবলৈ বহিছোঁ আৰু এতিয়া অৰ্ডাৰ দিলোঁ ফাইনেলি এক্সাম শেষ সেইটো কাৰণে ভাল হৈছে কিন্তু এক্সাম ঘটিয়া ভালকৈ মোৰ বটলৰ এডাল লগাই পেলালে ইমান দামী বটল লয় একদম নিভু আৰু এইবোৰ আইৰণ আহি গৈছে দেই গাইজ চি ইমান গেলা পানী খাওঁ এয়া হেলমেট এৰি থৈ আহিছিলোঁ এতিয়া মই আকৌ বুটলি আনিছোঁগৈ মোৰ হেলমেটটো ঐ মোৰ স্কুটিখন তেনেকৈ নকবি তই কিমান ভাল স্কুটি মোৰ এখন কিমান ভাল স্কুটি আৰু এজনীয়ে মোক কৈছে স্কুটিখন বেয়া বুলি উঠি লওক হাই গাইজ মোৰ গাটো ইমান এটা ভাল নাই আৰু মোক ভণ্টিয়ে কাৰণে ভাত খুৱাই দিছে মোক ভাত খুৱাই দিছা এয়া